Hello students, মই কুলেশ চন্দ্ৰ ডেকা জিজ্ঞাসা এডুকেশ্যনত তোমালোকক স্বাগতম জনাইছো। এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছো। দশম শ্ৰেণীৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় কাৰ্বন আৰু ইয়াৰ যৌগসমূহ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছৰ অন্তৰ্গত আমি কাৰ্বন যৌগৰ নামাকৰণৰ বিষয়ে আজি অলপ আলোচনা কৰিম। ইতিমধ্যে তোমালোকৰ আমি কেইবাটাও ভিডিঅ' দিছোঁ, তাত আমি বিভিন্ন ধৰণৰ কাৰ্বন যৌগৰ গঠনৰ পদ্ধতি, ৰাসায়নিক বিক্ৰিয়া, সমাগমীয় শ্ৰেণী, কাৰ্বনিকীয় সহযোজী বান্ধনি গঠন কৰে, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পাইছা। এতিয়া আজি আমি এটা গুৰুত্বপূৰ্ণ যে কাৰ্বন যৌগৰ নামাকৰণ, ইয়াত মূলতঃ কাৰ্বনৰ যিবিলাক হাইড্ৰ'কাৰ্বন আৰু অন্যান্য যিবিলাক যৌগ গঠন কৰে, এলকহল, ইথানল, কিটোন, ঠিক তেনেকৈ কাৰ্বক্সিলিক এচিড, এইবিলাকৰ কেনেকৈ নামাকৰণ কৰা হয় তাক লৈ আমি অলপ ইয়াতে চৰ্চা কৰিম। তোমালোকে জানা যে কি হ'ল, আমি আলোচনাও কৰিছোঁ যে কাৰ্বন যৌগবিলাকক আমি কিছুমান সমাগমীয় শ্ৰেণীত ভাগ কৰিছোঁ। সমাগমীয় শ্ৰেণীত একে ধৰণৰ কি থাকে যে তোমাৰ কাৰ্যকৰীমূলক থাকে, ফাণ্ডামেণ্টেল ইউনিট কিছুমান থাকে। গতিকে সেই কাৰ্যকৰী গ্ৰুপবিলাক থাকে, সেই ফাণ্ডামেণ্টেল গ্ৰুপবিলাক বা কাৰ্যকৰী এককবিলাকৰ গ্ৰুপবিলাকক লৈ আমি কি কৰিছোঁ যে আমি মূলকবিলাকক লৈ আমি কাৰ্বন মানে যৌগটোৰ আচলতে আমাৰ সমাগমত ভাগ কৰিছোঁ। যেনে এলকহল, এই এলকহল বুলি কোৱাৰ লগে লগে আমাৰ কি আছে যে এটা OH মূলক থাকিব এলকহলত। গতিকে ঠিক তেনেকৈ কি হ'ব যে তেনেকুৱা ধৰণৰ OH থকা যিবিলাক যৌগ, কাৰ্বন যৌগ যিবিলাক আছে, এইবিলাক আমি এলকহলত মানে অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে এইবিলাকৰ নাম এক ধৰণৰ হৈ যাব। এইটোক আমি মিথানল কম, এইটো ইথানল কম, এইটোক আমি প্ৰপানল কম, তাৰপিছত বিউটানল আহিব। ঠিক তেনেকুৱা ধৰণৰ কথা। ঠিক তেনেকৈ আমি কিয় হ'ব আমি আহি আছোঁ বস্তুটো। ঠিক তেনেকৈ আমি শেষত আমাৰ কি আছিলে কাৰ্বন আৰু OH মূলক এটা আছিলে, এইটো কাৰ্বক্সিলিক এচিড। গতিকে আমি এই যৌগটোক নাম দিছোঁ মিথানয়িক এচিড। তাৰপিছত হয়তো আমি নাম দিছোঁ কি C2H5COOH, এইটোক নাম দিছোঁ ইথানয়িক এচিড। গতিকে এই নামাকৰণবিলাক কেনেকৈ আহিছে, কি পদ্ধতিত কৰা যায়, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকৰ নামাকৰণ কৰিব পাৰিবা। লগতে আমি কি কৰিম যে কিছুমান এক বান্ধনি, দ্বিবান্ধনি, ত্ৰিবান্ধনি কাৰ্বন আছে, সেইবিলাকৰো কি হয় নামাকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰা যায়, এই গোটেই কথাখিনি আমি এই ভিডিঅ'টোৰ যোগে আলোচনা কৰিম। গতিকে আমি প্ৰথমে আহিছোঁ যে সমাগমীয় শ্ৰেণীত, সমাগমীয় শ্ৰেণীত একে কাৰ্যকৰী মূলক থাকে আৰু তাত সমাগম মানে সেই সমাগমীয় শ্ৰেণীত যিবিলাক মৌল আছে, সেইবিলাক যৌগ আছে, সেইবিলাকক আমি সমাগম বুলি কৈছোঁ। আমি যদি এলকেন কওঁ, এলকেন এটা সমাগম, সমাগমীয় শ্ৰেণী, এলকেন এটা সমাগমীয় শ্ৰেণী। ইয়াৰ সাধাৰণ অংকেন এটা আছে কি CnH2n+1, ইয়াতে n = 1 2 3 এনেকুৱা ধৰণৰ। গতিকে কি হয় যে এলকেনৰ আমি কি কৰিম যে এলকেনটো আমি এইকাৰণে প্ৰসংগত আনিছোঁ যে এলকেন তোমালোকে জানিব লাগিব, আৰু এলকেনৰ কথাখিনি জনাৰ পিছত, নামাকৰণ জনাৰ পিছত তুমি কি কৰিব লাগিব যে বাকীবিলাক যৌগৰ নামাকৰণটো তুমি বুজি পাবা। গতিকে মই অকণমান পিছত এলকেনৰ নামখিনি আকৌ তোমালোকক মনত পেলাই দিছোঁ। তাৰপিছত আমি আহিম পুনৰ যে কোনোবা সমাগমীয় শ্ৰেণীৰ কাৰ্বন শৃংখলযুক্ত যৌগটোৰ নাম যিটো, সেইটোক আমি প্ৰেফিক্স হিচাপে অৰ্থাৎ উপসৰ্গ হিচাপে ব্যৱহাৰ কৰিম, আৰু অনুসৰ্গ হিচাপে সন্নিৱিষ্ট কৰা হয় তোমাৰ প্ৰেফিক্স হিচাপে, আৰু মূল যিটো কাৰ্বন শৃংখল যুক্ত সেইটো উপসৰ্গ বা এইটো সন্নিৱিষ্ট কৰা হয়, উপসৰ্গ হিচাপে সন্নিৱিষ্ট কৰা হয়। আৰু প্ৰেফিক্স হিচাপে আগতে আমি কৰিম বা যোগ কৰিম, অৰ্থাৎ যেনে মিথেনৰ লগত জড়িত, ঠিক তেনেকুৱা ধৰণৰ এটা মিথেনৰ লগত এটা কাৰ্বন থাকিলে কি হ'ল যে আমি কি কৰিম যে মিথ আনিম আমি, অৰ্থাৎ এটা কাৰ্বনৰ লগত জড়িত মূল হাইড্ৰ'কাৰ্বনটো হ'ল যে মিথেন। গতিকে মিথেন বুলি কোৱাৰ লগে লগে তাৰ লগত জড়িত, অৰ্থাৎ এটা কাৰ্বনৰ লগত জড়িত যিটো এলকহল, সেই এলকহলক আমি কৰিছোঁ মিথানল আনিম, অৰ্থাৎ সাফিক্স হিচাপে, অৰ্থাৎ অনুসৰ্গ বা প্ৰত্যয় হিচাপে তাৰে পিছত আমি কি যোগ কৰিম যে এই কাৰ্যকৰী মূলকৰ
শেষৰ অংশটো আমি যোগ কৰিম যদি কিটন হয় অন আহিব মিথানন ইথানন তেনেকুৱা ধৰণৰ কাৰ্বক্সিলিক এসিডৰ মিথানয়িক এসিড ইথানয়িক এসিড তেনেকুৱা ধৰণৰ আহিব গতিকে আমাৰ প্ৰথম যে আমি কি কৰিব লাগিব যে যেটো মানে মূল কাৰ্বন শৃংখলৰ মানে যেটো যৌগ আলটিমেটলি আমি এলকেন খিনি কথা ক'ব লাগিব যে এলকেন খিনি আমি জনাৰ পিছত এলকেন খিনি নামকৰণ জনাৰ পিছত তাৰ পিছত আমি কি কৰিম স্বাভাৱিকতে আমি বাকি যৌগবিলাকৰ নামবিলাক আমি নামকৰণ কৰিব পাৰিম গতিকে তাতে যেটো আমাৰ প্ৰেফিক্স হিচাপে থাকিব ওপৰত হৈছে কাৰণ আৰম্ভণি যেটো থাকিব এটো কি হ'ব যে মূল কাৰ্বন যৌগটোৰ নামেৰে আহিব তাতে অলপমান কি হ'ব আমি এৰা ধৰা কৰি কিবা অলপমান এৰিম আহিছে এই বিষয়টোলৈ অনুসৰ্গৰ প্ৰত্যয় হিচাপে পিছফালে আমি যোগ কৰিম কি কাৰ্যকৰী মূলকৰ নাম সন্নিবিষ্ট কৰা হয় গোটেই নামটো নহয় এলকহলৰ অল আনিছো কিটনৰ অন আনিছো তেনে কাৰ্বক্সিলিক এসিড ইক এসিড ঠিক এনেকুৱা ধৰণৰ আমি অইক এসিড মিথানয়িক এসিড ইথানয়িক এসিড এনেকুৱা ধৰণৰ আমি আনিছো গতি হেইখিনি লৈ আহিছো তাৰ আগতে কি হ'ব যে আমি যেনে মিথানলটো আমি মিথেনৰ পৰা উৎপন্ন হৈছে আৰু কি হৈছে মিথান এলকহল যদি হয় আমি কি কৰিলো মিথানলৰ পৰা আমি কি কৰিলো যে মিঠাটো আনিলো তাৰ পিছত মিঠ আহিব তাৰ পিছত মটা আহিব তাৰ পিছত এলকহলৰ পৰা আহিব অল গতিকে মিথানল হ'ব আচ্ছা এইখিনি আমি আহিছো এই কাৰণে অলপমান তোমালোকক এটা মনত পেলাই দিছো আমি যে যিখিনি এলকেন যৌগ সেইখিনি অন্তত তোমালোকে ছয়টালৈ নামখিনি মনত ৰাখিবা আমি গতিকে একবাৰ মনত পেলাই দিছো তোমালোকক ছয়টালৈ যেনে মিথেন CH4 ইথেন C2H6 propane C3H8 butane C4H10 pentane C5H12 আৰু hexane C6H14 ঠিক আছে আমি ইয়াতে কি হল যে আমরা সাধারণ অঙ্কেত CnH twice n plus 1 যত n is equal to কি হবে 1 2 3 হবে তেনেকুৱা তাৰ পিছত আমি আহো যে গতিকে আমি এলকহল বা এটা প্ৰথম অৰ্গানিজম বিলাক আহাৰ আগতে আমি আহো যে যিবিলাক দ্বিবান্ধৰ এইবিলাক হল এলকেন এতে কাৰ্বন কাৰ্বন এটা এক বান্ধনী আছে এতে কাৰ্বন কাৰ্বন এক বান্ধনী আছে কাৰ্বন কাৰ্বন এক বান্ধনী আছে এতিয়া আমি যে এলকিন যত কাৰ্বন কাৰ্বন দ্বি বান্ধনী আছে তাৰ নামকৰণ বিলাক কেনেকৈ হ'ব পাৰে এলকিন বিলাকৰ নামকৰণ হল কি যে ইয়াতে কাৰ্বন কাৰ্বন দ্বি বান্ধনী থাকিব গতিকে আমি এলকিনৰ সাধাৰণ সংকেত হল CnH twice n যত n is equal to হ'ব 2 3 4 এনেকুৱা হ'ব ইয়াত তাৰমানে কি হয় C যদি 1 হ'ব নোৱাৰে কিয় দ্বি বান্ধনী লাগিব অতি কম দুটা কাৰ্বনৰ পৰা আহিব গতিকে দুটা কাৰ্বনৰ দ্বি বান্ধনী থাকিব গতিকে আমি এতিয়া আমি যদি চাও যে C2H4 যেটো twice n এটো হ'ব কি এবাৰ এলকিনৰ নাম দিছো আমি ইয়াত ইথিন মূল আছিল এটো ইথেন দ্বি বান্ধনী কাৰণে এলকিন হল এলকিন মানে এলকেন অৰ যদি এ নহয় মানে এম এ গৈছে এন গতিকে ইয়াতে কৈছো ইথেন ইথ যোগ এন ইথেন ইয়াতে এলকিন ইন আছে গতিকে কি হ'ব তো ইথিন হ'ব তাৰ পিছত আছে কি প্ৰপেন C3H8 ইয়াতে কি হ'ব CnH twice n হলে কি হ'ব C3H6 এটো কি হ'ব প্ৰপিন ঠিক তেনেকৈ C4H10 এটো এলকেন আছে আমাৰ CnH twice n plus 2 পৰিব ইয়াতে আমি CnH twice n পেলাব লাগিলে আমি পেলাব লাগিলে আমি এটো কৰিম C4H এটো হ'ব বিউটিন তাৰপিছত পেন্টেন এটা পেন্টিন হ'ব C5H10 দুটা শূন্য এটো হ'ব পেন্টিন তাৰপিছত C6H12 এইটো হ'ব হেক্সিন গতিকে তোমাৰ এলকিন বিলাকৰ নামকৰণটো তোমালোকে নিশ্চয় বুজি পাইছা যে ইয়াৰ মূল যেটো আমাৰ সংপৃক্ত হাইড্ৰজেন মানে এলকেনৰ যেটো মূল যৌগ তাৰ পৰাই আমি কৰিছো এলকেনৰ এন বাদ দিলো লগতে কি কৰিলো আছে ইন যোগ কৰি দিলো অৰ্থাৎ এন টো বাদ দি ইয়াতে যদি এলকিন গতি ইন গতিকে মিথেন কি হ'ব আমাৰ এটো ইথেন ইথিন প্ৰপেন প্ৰপিন বিউটেন বিউটিন পেন্টেন
পেন্টিন হেক্সেন হেক্সিন এটা আমি আহো এলকাইনৰ ক্ষেত্ৰত এলকাইনত জানা তোমালোকে কাৰ্বন কাৰ্বন 3 বান্ধ হৈ থাকে আৰু ইয়াতে সাধাৰণতে হ'ল CnH twice n minus 2 য'ত n is equal to 2 3 4 আহি থাকিব লাগে গতিকে আমাৰ যেটো আমি প্ৰথম যৌগ যেটো পাম C2H twice n minus 2 2 2 গুণ 4 4 পৰা 2 গলে আকৌ 2 গতিকে C2H2 এইটো হ'ব ইথাইন তো আসলে এইটো এলকাইন আছিল আইন এখন আইন আমাৰ কি আছে প্ৰত্যয় আছে তোমাৰ আইনটো আমাৰ মানে বৰ্গ হিচাপে আছে গতিকে আমি কি কৰিছো তাতে আমি আইন আনিছো সাফিক্স আইন তাৰপিছত প্ৰপেন ইয়াতে কি হ'ব যে ইথাইন হ'ব লাগিলে 3 2 3 যা 6 minus 2 4 গতিকে এটো হ'ব প্ৰপাইন বিউটেনত কি হ'ব তেনে গৈ C4 বিউটান আহিব 2 4 গুণ 8 8 পৰা 2 গলে 6 6 এটো হ'ব বিউটাইন তাৰপিছত C5 H 5 2 গুণ 10 তাৰ পৰা 2 গুণ 8 এটো হ'ব পেন্টাইন আৰু C6 H 2 গুণ 12 12 পৰা 2 গলে 8 গতিকে সরি 2 গুণ 12 12 পৰা 2 গলে 10 এটো হ'ব হেক্সাইন ৰাতে আইন সাফিক্স হিচাপে আমাৰ আহিছে আমাৰ পিছফালে আমি কি কৰিব দিছো আইন হলটো যোগ দিছো আইন গতিকে পিছত আমি আহি আছো এটা আমি আহিছো এলকহল কিটোন এলডিহাইড ঠিকানি কয় কাৰ্বক্সিলিক এসিডৰ নামাকৰণৰ ক্ষেত্ৰত কেনেকুৱা পদ্ধতি অৱলম্বন কৰা যাব প্ৰথমে হল কি যে যৌগটোৰ কাৰ্বন পৰমাণুৰ সংখ্যা নিৰ্ণয় কৰা এটা দুটা তিনিটা কিমানটা কাৰ্বন পৰমাণু আছে তাৰ পৰা আমাৰ আহি যাব যে তাৰ লগত আমি কৰিম কি যে এলকেন কিটাৰ কথা আমি ভাবিম যে এটা কাৰ্বন যুক্ত এলকেনটো হ'ব কি মিথেন দুটা কাৰ্বন হলে ইথেন তিনিটা কাৰ্বন হলে কি হ'ব প্ৰপেন হ'ব গতিকে আমি কি কৰিম যে এই নাম কিটা আমি জানি ল'ব লাগিব চাৰিটা হলে বিউটেন গতিকে আমাৰ নামটোত এই শব্দকিটা সোমাই থাকিব তাৰ পিছত আমি আহিম যে কাৰ্যকৰী মূলক থাকিলে উপসৰ্গ বা অনুসৰ্গটো নিৰ্ণয় কৰিব লাগিব কেনেকৈ কৰিম আমি নহয় জানো যে কিবা কাৰ্যকৰী মূলক আছে যদি H আছে OH আছে কি আছে কিটাবা আকৌ যে হেলোজেন কিটা থাকিলে আমি আকৌ আৰম্ভণিতে আনো তাক পিছফালে নহয় সাফিক্স নহয় প্ৰেফিক্স হয় গতিকে যেনে ক্লোৰিন থাকিলে আমি ক্লোৰো যোগ কম ক্লোৰোমিথেন ক্লোৰোইথেন এনেকুৱা ধৰণৰ গতিকে আমি কি হয় যে কিবা উপসৰ্গ বা অনুসৰ্গ দুটাৰ পৰা প্ৰেফিক্স আৰু সাফিক্স দুটাৰ পৰা আমি ইয়াক যোগ কৰিব পাৰো গতিকে কেনেকৈ কি যোগ কৰো আমি তোমালোক এখন চাৰ্ট বনাই দিছো এতিয়া আমাৰ যদি হেলোজেন যৌগ থাকে কাৰ্যকৰী মূলক হিচাপে হেলোজেন মূলক থাকে হেলোজেন মানে ক্লোৰিন ব্ৰমিন এনেকুৱা ধৰণৰ এটা উপসৰ্গত আহিব হেল অৰ্থাৎ ক্লোৰিন থাকিলে ক্লোৰো ব্ৰমো থাকিলে ব্ৰমো এটা প্ৰেফিক্স যেটা আগত বহিব যেনে এটো আমি এটা কাৰ্বন যুক্ত দিলে এনে আমাৰ হাইড্ৰোকাৰ্বন হিচাপে হলো এলকেন হিচাপে হলো কি হলো যে মিথেন কিন্তু এটা আমি এটা ক্লোৰিন এটা যোগ হৈছে গতিকে আমি ইয়াৰ নাম দিম ক্লোৰোমিথেন ইয়াতে আমি কি পাইছো যে ব্ৰমিন পাইছো ইথেন এটা মূলতে দুটা কাৰ্বন আছে গতিকে এটো ইথেন তাৰ পিছত কি হল এটা হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিছে ব্ৰমিন এটা ব্ৰমিন লগ লাগি আছে গতিকে এটো নাম দিম ব্ৰমো ইথেন আকৌ এটো চাইছো যে আমি কি হৈছে যে দুটা ইথেনল কি হৈছে দুটা হাইড্ৰোজেনক তাৰ মানে ক্লোৰিন দুটা পৰমাণুৱে প্ৰতিস্থাপিত কৰিছে ক্লোৰিন কেইটা হল দুটা হল গতিকে এটো নাম দিলো আমি ডাইক্লোৰো ইথেন ডাই মানে দুই বুজায় আৰু গতিকে ডাইক্লোৰো ইথেন দুটা ক্লোৰিন আছে কাৰণে আমি ডাইক্লোৰো ইথেন নাম দিছো বাকি কিটা ক্ষেত্ৰত কাৰ্যকৰী মূলক যদি এলকহল থাকে তেতিয়া আমি অল আনি দেখো মিথানল ইথানল প্ৰপানল বিউটানল এলডিহাইড থাকিলে এল আনি মিথানেল ইথানেল প্ৰপানেল বিউটানেল কিটোন আনিলে মিথানল নহয় অৱশ্যে আমাৰ প্ৰপানল বিউটানল হ'ব কি তেনেকুৱা ধৰণৰ কাৰ্বক্সিলিক এসিড মিথানোইক এসিড ইয়াতে এলডিহাইডত এল আহিব সাফিক্স এটা ওন আহিব আৰু এটা কি আহিব ওইক এসিড মিথানোইক এসিড ইথানোইক এসিড প্ৰপানোইক এসিড তাৰ পিছত দ্বিবান্ধ থাকিলে আমি ই লাগিব এলকিনৰ ক্ষেত্ৰত আমি কৈছো দ্বিবান্ধ থাকিলে যে প্ৰপেন প্ৰপিন হ'ব
বিউটেন বিউটিন হ'ব তেনেকৈ ত্ৰিবান্ধনী থাকিলে আইন হ'ব যেনে ইথিন ইথেন ইথাইন প্ৰপেন প্ৰপাইন হ'ব গতিকে এইখিনি কথা আমি আলোচনা কৰিছো এইটা কথা গতিকে আমাৰ এতিয়া আমি এই চাৰিটাৰ মাজত আমি ৰাখিমা বন্ধ ৰাখিম কথাটো আলোচনাখিনি আগৰ দিনা আমাৰ আলোচনা হৈ গ'ল গতিকে আমি এতিয়া আহিছো যে এলকহলৰ ক্ষেত্ৰত আমি নামাকৰণৰ ক্ষেত্ৰত আমি কি কৰো কেনেকৈ আগবাঢ়ো গতিকে এলকহলৰ পিছত আমি বাকি অটোমেটিক্যালি আমি গমেই পাম এলডিহাইডত কেনেকুৱা হ'ব এই সাফিক্সটো লাগি যাব এল লাগিব কিটনত ওন লাগিব কাৰ্বক্সিলিক এসিড ওইক এসিড লাগিব গতিকে পিছত আমি বাকিখিনি গম পাই যাম এটা আমি দুটা কাৰ্বনযুক্ত বা হাইড্ৰকাৰ্বনৰ কথা ভাবো যে দুটা কাৰ্বনযুক্ত হাইড্ৰকাৰ্বন ইথেন এইটো ইথেন কাৰ্বন কাৰ্বন এক বান্ধনী আছে গতিকে ইথেনৰ আমি কি কৰিম এটা ই হেকৰ ইটো আমি নোহোৱা কৰি দিম কি থাকিল ETHN ইথেন ইথেনৰ ইটো নোহোৱা কৰি দিম তাৰ পিছত যিখিনি পালো ETHN পালো তাৰ পিছত আমি কি কৰিলো all suffix আমি যোগ কৰি দিলো ইথানল হ'ল এটো ইথেন আৰু এটো ইথানল OH মূলক আছে গতিকে এটা এলকহল গতিকে এলকহলত কি আহিল অল আহিল গতিকে আমাৰ এলকহলত সাফিক্স আহিব অল গতিকে নামটো হ'ল গৈ ইথানল তাৰ পিছত আমাৰ তিনিটা কাৰ্বনযুক্ত এটো এলকেন আমি চাও প্ৰপেন গতিকে প্ৰপেনৰ আমি একৰ এটো আমি গুছাই দিলো দেখি PRO PAN তাৰে লগত অল জটাই দিলো PRO PANOL গতিকে উচ্চান্ত হ'বগৈ প্ৰপানল গতিকে এটো প্ৰপেন তিনিটা কাৰ্বনযুক্ত হাইড্ৰকাৰ্বন তাৰ পিছত আমি কি পালো OH মূলক এলকহল গতিকে ইয়াৰ নাম হ'ব প্ৰপানল ঠিক তেনেকৈ বিউটানল পেন্টানল হেক্সানল হেপ্টানল এনেকুৱা ধৰণৰ আহি থাকিব তাৰ পিছত আমি আহিছো এলডিহাইডত তোমালোকে জানা যে হেকৰ কাৰ্বনৰ লগত এটা সৰিটো কাৰ্বন হৈ থাকিছিল কাৰ্বনৰ লগত অক্সিজেন এটা দিবানৰী জড়িত হৈ থাকে আৰু এটা হাইড্ৰজেন জড়িত হৈ থাকে তাৰ পিছত এটো এলডিহাইড গতিকে এলডিহাইডত আমাৰ সাফিক্স হিচাপে আহিব সৰি এটো সাফিক্স আমি ক্লোৰো যোগৰ ক্ষেত্ৰত আনিছিলো আমি গতিকে সাফিক্স আহিব যে প্ৰত্যয় হিচাপে যোগ হ'ব গতিকে কি হ'ব এল আহিব ঠিক আগৰ তেনেকৈ তুমি আগৰটো চাবা আগত আমাৰ আসলে আমি ক্লোৰো যোগ বা ব্ৰহ্ম যোগৰ ক্ষেত্ৰত আমি এটো প্ৰথম আছিলে আমাৰ প্ৰেফিক্স হিচাপে আছিলে আৰম্ভণিতে আছিলে কিন্তু এলকহলতো কিন্তু তোমালোকে উপসৰ্গ হিচাপে কৰি লবা সাফিক্স হিচাপে কৰি লবা কিন্তু আমাৰ লিখা আছে তাতে তেনেকৈ লিখা আছে তাতে প্ৰেফিক্স লিখা আছে প্ৰেফিক্স নহয় সাফিক্স হ'ব গতিকে এলডিহাইডৰ এল আহিব গতিকে আমি এইটো চাইছো তিনিটা কাৰ্বনযুক্ত এটো কি আছে প্ৰপেন PRO PANE এটা আমি তিনিটা কাৰ্বনযুক্ত যদি আমি এলডিহাইডৰ কথা ভাবো এইটো তিনিটা কাৰ্বনযুক্ত হাইড্ৰজেন কাৰ্বন হাইড্ৰজেন আৰু দুইবান্ধনী অক্সিজেন জড়িত হৈ আছে গতিকে প্ৰপেনৰ পৰা ই মাইনাস কৰিলো PRO PN তাৰপিছত AL আহিল প্ৰপানেল গতিকে কি হৈ গ'ল PRO PANAL প্ৰপানেল যোগটো হৈ গৈ নামাকৰণ হ'ল তাৰ প্ৰপানেল ইয়াৰ পিছত আমি আহিছো কিটনৰ ক্ষেত্ৰত কেনেকৈ হ'ব তিনিটা কাৰ্বনযুক্ত আমি চাই লওঁ গতিকে বাকিখিনি তোমালোকে এলকহলৰ লগত আমি তোমালোকে তুলনা কৰি চাওঁ এটা আমি কিটনৰ ক্ষেত্ৰত আহিছো যে তোমালোকে কিটন জানা যে মাজতে কাৰ্বন তাৰ লগত কি থাকে যে অক্সিজেন তাৰ দিবানৰে জড়িত হৈ থাকে তাতে আমি পুনৰ আহিছো তিনিটা কাৰ্বন তাতে এল সৰি ইয়াতে ON হ'ব এটো আগত আমাৰ এলডিহাইড আছিল এটো ওন গতিকে ইয়াতে কি হ'ল আমাৰ এটো আমাৰ তিনিটা কাৰ্বনযুক্ত প্ৰপেন তাৰ পৰা তিনিটা কাৰ্বনযুক্ত এটো আমাৰ কিটন পাইছো আমি নামাকৰণ কেনেকৈ কৰিম যে প্ৰপেন PRO PANE তাৰ পৰা ই মাইনাস কৰা PRO PAN থাকে তাৰ লগত ON যোগ কৰি এটা ওন গতিকে প্ৰপানন গতিকে এই যোগটোৰ নাম হ'ব প্ৰপানন চাৰিটা কাৰ্বনযুক্ত যদি হয় তেতিয়াহ'লে কি হ'ব ধৰি লোৱা এইটোৰ নাম গতিকে এটার নাম কি হবে যে বিউটানন হবে বিউটানন গতিকে এবার আমি আহিছো কার্বক্সিলিক অ্যাসিডের ক্ষেত্রে আমি নামকরণ কেনেকৈ কৰিম এটা আমি এই কার্বক্সিলিক অ্যাসিড তোমালোকে জানা যে কার্বক্সিলিক অ্যাসিডত এইটো মূলক থাকে কার্বন মূলৰ কাৰ্বনটো এটা OH ব্লক থাকিব আৰু এটা OH হাইড্ৰক্সাইড আৰু লগতে এটা অক্সিজেন দিবানৰ থাকিব আৰু হাইড্ৰক্সাইড
ওয়েটসটো দি দিব এক বান্ধি জড়িত থাকিব কাৰ্বনৰ লগত গতিকে এতিয়া যদি আমি চাওঁ ইয়াতে কি আহিব যে ওইক এসিড আহিব সালফিক এসিড আহিব ওইক এসিড গতিকে আমি ইয়াতে চাওঁ যদি তাত তিনিটা কাৰ্বন যুক্ত প্ৰপেন ইয়াৰ পৰা E2 মাইনাস হলো P আৰু PA আনল তাৰ পিছত ওইক এসিড লগাই দিম প্ৰপানয়িক এসিড গতিকে ইয়াতে তিনিটা কাৰ্বন যুক্ত আমি কাৰ্বক্সিলিক এসিড পাইছো গতিকে ঠিক আছে যদি আমি চাওঁ এটা কাৰ্বন যুক্ত ইয়াতে আমি যদি এটুকু আমি মিথানয়িক এসিড মিথেন তারপর ওইক এসিড আহিব মিথন ওইক এসিড আহিব মিথেন minus E that is equal to methane plus oic acid that is equal to methanoic acid গতিকে আমি নামকৰণ ক্ষেত্ৰত কাৰ্বক্সিলিক এসিডৰ কেনেকৈ নামকৰণ কৰিব লাগে তোমালোকে তো ইয়াত উল্লেখ কৰিলো আশা ৰাখিছো তোমালোকে আগলৈ চৰ্চা ৰাখিবা কথাটো হৈছে কি যে তোমালোকৰ কোৰ্সত সন্নিৱিষ্ট নাই যেনেকৈ আমাৰ যিবিলাক শৃংখল যেটো আমাৰ শাখা শৃংখলত নামকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কেনেকৈ আমি নামকৰণ কৰো এই বিষয়ে আমাৰ বিশেষ তোমালোকৰ পাঠ্যপুথি নাই পিছত শ্ৰেণী তোমালোকে পাৰিবা তথাপি মই যেদিনাখন যেটো ভিডিঅ'ত মানে শাখা শৃংখলযুক্ত কাৰ্বন যৌগৰ কথা আলোচনা কৰিছো তাতে নামকৰণৰ কথা তোমালোকক কৈছোৱেই কেনেকৈ আইপিএসি নিয়মমতে নামকৰণ কৰিব লাগে সেই ভিডিঅ'টো চাবা গতিকে আজিলৈ তোমালোকৰ পৰা বিদায় লৈছো আশা ৰাখিছো তোমালোকে ভিডিঅ'টো উপকৃত হৈছে তোমালোকৰ কিবা মন্তব্য থাকিলে মন্তব্য দিবা কমেণ্টত লিখিবা সুধিব লগা থাকিলে সুধিবা আমি উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশা লৈ আজি এৰিছো ধন্যবাদ